নমস্কাৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো মই টেষ্ট পেপাৰ সলিউশন সিৰিজৰ আজি 3 নম্বৰৰ ভিডিঅ'টো দিবলৈ আগবাঢ়িছো আজিৰ ভিডিঅ'টোত মই বাক্য পৰিৱৰ্তন কৰি তোমালোকক দেখুৱাম সৰল বাক্যৰ পৰা জটিল বাক্যলৈ বা জটিল বাক্যৰ পৰা সৰল বাক্যলৈ এনেকুৱা বাক্য পৰিৱৰ্তন আহে মই বিভিন্ন বৰ্ডৰ টেষ্ট পেপাৰৰ পৰা সংগ্ৰহ কৰি লোৱা কেইটামান প্ৰশ্ন আজি তোমালোকলৈ আগবঢ়াবলৈ লৈছো আৰু ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থবা আজিৰ দিবলগীয়া বাক্য পৰিৱৰ্তনৰ প্ৰথমটো আছে মিছা কোৱাজনক সকলোৱে বেয়া পায় মিছা কোৱাজনক সকলোৱে বেয়া পায় এটো দিছে মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা মিশ্ৰ বাক্যলৈ বা জটিল বাক্য একেটাই তোমালোকে হেতু কনফিউজ নহবা মিশ্ৰ বাক্যলৈ বুলিও আহিব পাৰে জটিল বাক্যলৈ বুলিও আহিব পাৰে এতিয়া এটো এনেকুৱা হ'ব যি লোকে মিছা কয় কমা তেওঁক সকলোৱে বেয়া পায় তেওঁক সকলোৱে বেয়া পায় এটো হ'ব জটিল বা মিশ্ৰ বাক্যত এনেকৈ হ'ব 2 নম্বৰটো আছে যি লোক অকৃতজ্ঞ তেওঁ কতো আসন নাপায় যি লোক অকৃতজ্ঞ তেওঁ কতো আসন নাপায় এটো দিছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ সৰল বাক্যলৈ এটো এনেকৈ হ'ব অকৃতজ্ঞ লোকক তেওঁ কতো আসন নাপায় অকৃতজ্ঞ লোকে কতো আসন নাপায় অকৃতজ্ঞ লোকে কতো আসন নাপায় তাৰ পিছত আছে বিদ্যাহীন লোক পশুৰ তুল্য বিদ্যাহীন লোক পশুৰ তুল্য এটো দিছে মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছে এটো হ'ব যি লোক বিদ্যাহীন কমা তেওঁ পশুৰ তুল্য তাৰ পিছত আছে মই যেতিয়া গৈছিলো
মই যেতিয়া গৈছিলোঁ তেতিয়া সি খেলি আছিল মই যেতিয়া গৈছিলোঁ তেতিয়া সি খেলি আছিল এটো দিছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ সৰল বাক্যলৈ এটো এনেকৈ হ'ব মই যোৱাৰ সময়ত সি খেলি আছিল মই যোৱাৰ সময়ত সি খেলি আছিল তাৰপিছত আছে মিছলীয়াক কোনেও বিশ্বাস নকৰে মিছলীয়াক কোনেও বিশ্বাস নকৰে এটো দিছে মিশ্ৰ বাক্যলৈ নিবলৈ এটো এনেকৈ হ'ব যি লোক মিছলীয়া তেওঁক কোনেও বিশ্বাস নকৰে আৰু এটা যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে এটো দিছে সৰল বাক্যলৈ নিবলৈ সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছে এটো এনেকৈ হ'ব সৎ লোকক ঈশ্বৰে দয়া কৰে পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় এটো সৰল বাক্যলৈ নিবলৈ দিছে এটো সৰল বাক্যলৈ নিবলৈ দিছে এটো এনেকৈ হ'ব পানী গোট মাৰিলে বৰফ
হয় পানী গোট মাৰিলে বৰফ হয় এইটো হ'ল সৰল বাক্য পিছৰটো আছে তুমি আহিলে মই যাম তুমি আহিলে মই যাম তুমি আহিলে মই যাম এটো এটা সৰল বাক্য এই বাক্যটো মিশ্ৰ বাক্যলৈ নিবলৈ দিছে মিশ্ৰ বাক্যলৈ মিশ্ৰ বাক্যত এটো এনেকৈ হ'ব তুমি যেতিয়া আহিবা তুমি যেতিয়া আহিবা কমা মই তেতিয়া যাম এটো হ'ব মিশ্ৰ বাক্যত পিছৰটো আছে গীতাৰ্থ পঢ়া শুনাত ভাল গীতাৰ্থ পঢ়া শুনাত ভাল সেইকাৰণে তাক সকলোৱে তাক মৰম কৰে সেইকাৰণে সকলোৱে তাক মৰম কৰে এটো জটিল বাক্যত আছে তোমালোকক সৰল বাক্যলৈ নিবলৈ দিছে সৰল বাক্যলৈ এটো সৰল বাক্যত এনেকুৱা হ'ব গীতাৰ্থ পঢ়া শুনাত ভাল কাৰণে সকলোৱে মৰম কৰে পিছৰটো আছে ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব এটো সৰল বাক্যলৈ নিবলৈ দিছে এটো এনেকৈ হ'ব ব্যায়াম কৰিলেহে স্বাস্থ্য ভালে থাকিব সৰল বাক্যত তেনেকৈ হ'ব পিছৰটো আছে লৰাটোৱে ভাত খালে আৰু বিদ্যালয়লৈ গ'ল লৰাটোৱে ভাত খালে আৰু বিদ্যালয়লৈ গ'ল এটো যৌগিক বাক্যত আছে সৰল বাক্যলৈ নিবলৈ দিছে
সৰল বাক্যত হ'ব ল'ৰাটোৱে ভাত খাই বিদ্যালয়লৈ গ'ল। ল'ৰাটোৱে ভাত খাই বিদ্যালয়লৈ গ'ল। পিছৰটো আছে যি আনক ভাল পায় তেওঁক সকলোৱে ভাল পায়। যি আনক ভাল পায় তেওঁক সকলোৱে ভাল পায়। তেওঁক সকলোৱে ভাল পায়। এইটো মিশ্ৰ বাক্যত আছে, সৰল বাক্যলৈ নিবলৈ দিছে। সৰল বাক্যলৈ এইটো এনেকৈ হ'ব সৰল বাক্যত আনক ভাল পোৱা লোকক সকলোৱে ভাল পায়। ছাত্ৰ-ছাত্ৰীসকল, মই আজি বাছি লোৱা বাক্য পৰিৱৰ্তনৰ প্ৰশ্নকেইটা আছিলে ইমানেই, আৰু মই চেষ্টা কৰিম ব্যাকৰণ অংশৰ আৰু পাঠ্যপুথিৰ বাকী লেচন আৰু কবিতাৰ যিখিনি প্ৰশ্ন টেষ্ট পেপাৰৰ মই সলিউশ্যন বা সমাধান তোমালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। তোমালোকে চাই থাকিবা আছামিজ পাঠশালা। আৰু আজি ভিডিঅ' মই ইমানতে সামৰিছোঁ। ধন্যবাদ।